আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চ্যানেল সাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছো। মই আছো বৰ্তমান উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত আৰু আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ তৃতীয় দিন অৰ্থাৎ অন্তিম দিন আৰু আপোনালোকে দেখিবলৈ পাইছে এই ইস্তেমাস্থলীত জনসমুদ্ৰত পৰিণত হৈছে। আপোনালোকে জলৈকে দেখা পাব কেৱল মানুহ আৰু মানুহেই দেখা পাব। তাৰ আৰম্ভণিৰ পৰা অনুমান কৰা হৈছিল যে আজি শেষৰ দিনা প্ৰায় ৬০-৭০ লাখ মানুহ উপস্থিত হ'ব। তো অনুমান প্ৰায় সঠিক হৈছে, প্ৰায় ৬০-৭০ লাখ মানুহ একত্ৰিত হৈছে আৰু মানুহ আহি আছে। আপোনালোকে যিফালেই চাব কেৱল মানুহ দেখিবলৈ পাব। আৰু আজি হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ অন্তিমটো দিন। আজি ইয়াত সমূহীয়া দোৱা হ'ব 11টা বজাত। তো দোৱাত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন জিলা তথা ৰাজ্যৰ পৰা লাখ লাখ মুছলমান মানুহ আহি পেলাই ইয়াত একত্ৰিত হৈছে। তো 11 বজাৰ লগে লগে ইয়াত সমূহীয়া দোৱা হ'ব। দোৱাত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে দেখিবলৈ পাইছে এই পৰিস্থিতি। এই ইস্তেমাস্থলী এবাৰ জনসমুদ্ৰত পৰিণত হৈছে। আপোনালোকে জলৈকে দেখিব তলৈকে মানুহেই দেখিবলৈ পাব। তো মানুহ ইয়াতে নহয়, মানুহ আহি আছে আৰু ৰাস্তাত শুনিবলৈ পাইছোঁ পুৰা জাম হৈ গৈছে। অনুমান কৰাতছেও বেছি মানুহ ইয়াত উপস্থিত হৈছে আৰু গোটেই পৰিৱেশ আপোনালোকক মই আজি দেখাই আছোঁ এই ভিডিঅ'ৰ জৰিয়তে। তো ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ঘৰতে বহি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ চাব পাৰে। আৰু এয়া হৈছে আজিৰ যি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত। তো মোৰ লগত ইয়াত বহুতো মানুহ আছে, মই দুই এজনৰ লগত মন্তব্য ল'বলৈ চেষ্টা কৰিম। আসসালামু আলাইকুম জনাব, আপোনালোক ক'ৰ পৰা আহিছে? আমি নগাঁও ক'ৰ পৰা? ৰূপহী সমষ্টি ৰূপহীৰ পৰা। তো নগাঁৱৰ পৰা কিমান মান মানুহ এই ইস্তেমাত অংশগ্ৰহণ কৰিবলৈ আহিছে? প্ৰায় 50,000 মান হ'ব। 50,000 মান হ'ব। তো আপোনালোকে শুনিবলৈ পাইছে অকল নগাঁৱৰ পৰাই 50,000 মান মানুহ ইয়াত আহি উপস্থিত হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চল ইস্তেমা বুলি ক'লে 7টা ৰাজ্য আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত আহি পেলাই জামাতৰ ছাত্ৰীসকল উপস্থিত হৈছে। আৰু এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ। আসসালামু আলাইকুম জনাব, আপুনি ক'ৰ পৰা আহিছে? আমি গুদামঘাটৰ পৰা। গুদামঘাট বালিপাৰা ন? শোণিতপুৰ জিলা। তো এয়া শুনিবলৈ পাইছে যে ইয়াত নগাঁও জিলা শোণিতপুৰতে হৈ আছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমা। অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত জামাতৰ ছাত্ৰীসকল আহি পেলাই উপস্থিত হৈছে। অকল আমাৰ অসম নহয়, উত্তৰ পূৰ্বাঞ্চলৰ 7টা ৰাজ্যৰ পৰা ইয়াত জামাতৰ ছাত্ৰীসকল আহিছে। আৰু এয়া হৈছে আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ। অলপ পিছত সমূহীয়া দোৱা হ'ব, সেইখিনিও আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাই যাম। ইতিমধ্যে ফজৰৰ নমাজ আদায় হৈ গ'ল আৰু আজি তৃতীয় দিনা উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ এই পৰিৱেশ। ৰাতিপুৱা ফজৰ নমাজ আদায় হোৱাৰ পিছত আপোনালোকে চাওক এতিয়া অলপ পোহৰ হ'বলৈ আৰম্ভ কৰিছে, ৰাতিয়ে হৈ আছে। আৰু আপোনালোকে যি আগৰ ভিডিঅ'বিলাকত খালী পথাৰ দেখিবলৈ পাইছে, এতিয়া চাওক আপোনালোকে মানুহ যলৈকে আপোনালোকে দেখিব কেৱল মানুহ দেখিবলৈ পাব। তো অনুমান কৰা মতে প্ৰায় ৬০-৭০ লাখ মানুহ আহি পেলাই একত্ৰিত হৈছে। তো ফজৰৰ নমাজ ইতিমধ্যে আদায় হৈ গ'ল আৰু 11টা বজাত আখেৰী দোৱা হ'ব। আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ শেষৰটো দিন অৰ্থাৎ তৃতীয় দিনা। আৰু তৃতীয় দিনাৰ ৰাতিপুৱাই ফজৰ নমাজ পঢ়াৰ পিছত এই দৃশ্য আপোনালোকে জলৈকে দেখিবলৈ পাব, কেৱল মানুহ দেখিবলৈ পাব। এনেকুৱা ভিৰ যে আগুৱাই যাব সেয়াও সম্ভৱ নহয়। আৰু ইয়াৰ পৰা মই আপোনালোকক যিমান দূৰলৈকে দেখাবলৈ সম্ভৱ হৈছোঁ দেখাই আছোঁ। এয়া চাওক আপোনালোকে, এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ। তো প্ৰায় ৬০-৭০ লাখ মানুহ আহি একত্ৰিত হৈছে। মই বৰ্তমান ইস্তেমাস্থলীৰ মূল পেণ্ডেলৰ বেক চাইডে আছোঁ। তো পেণ্ডেলত জেগা পোৱা নাই আৰু আগফালেও যাবলৈ উপায় নাই। তো ইয়াৰ পৰাই আপোনালোকক মই যিমানখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু বাকীখিনিও দেখাম। তো আপোনালোকে ইয়াৰ পৰাই অনুমান কৰক যে কিমান মানুহ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেষৰ দিনা আহি উপস্থিত হৈছে। তো আজি ৰাতিপুৱা সময় এতিয়া, তো ৰাতিৰ পৰাই মানুহ ইয়াত আহি আছে আৰু 11টা বজাত হ'ব দোৱা। তো 11টালৈকে মানুহ আহিয়ে থাকিব। তো এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ। লোকাৰণ্য হৈ পৰিছে, যলৈকে আপোনালোকে দেখা পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব। চাওক আপোনালোকে, তো মই পিছফালৰ পৰা আপোনালোকক দেখাই আছোঁ। আগফালে যাবই পৰা নাই, ইমান ভিৰ। তো আগফালৰ পৰা আপোনালোকে অনুমান কৰক যে কিমান
ভিৰ হ'ব। তো এয়া এটা চুক এটা সাইডত আছো মই, তো আগফালে যাবলৈ বৰ্তমান নোৱাৰিমেই চাগে, তো ইমান ভিৰ। তো পৰ্যায়ক্ৰমে আপোনালোকক আজিৰ যি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ গোটেইখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব আপোনালোকে, যাতে সকলোৱে ঘৰত বহি হ'লে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেষৰ দিনাৰ পৰিৱেশ দেখিব পাৰে। আৰু এয়া চাওক আপোনালোকে, তো অলপ পিছত মানে 11 বজাত আখিৰি দোৱা হ'ব। তো দোৱাত অংশগ্ৰহণ কৰিবলৈ লাখ লাখ মানুহ আহি একত্ৰিত হৈছে আৰু মানুহ আহি আছে। তো শুনিবলৈ পাইছোঁ প্ৰায় তেজপুৰ টাউনলৈকে জাম হৈ আছে। অ দাদা বঢ়িয়া, চিয়ৰ 40 লাখটো হ'ব লাগে যি দেখিছো, আৰু মানুহতো আহি আছে, জামত ফাঁচি আছে। তেজপুৰলৈকে যাম, আমাৰ ভিনি এজন আছে দোলাবাৰীৰ পৰাই আহিব পৰা নাই, ইমান যাম তাকেই। তো এয়া আপোনালোকে দেখিবলৈ পাইছে। তো এয়া ৰাতিপুৱাৰ যি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ পৰিৱেশ, এয়া এই অৱস্থা পাইছেহি। তো প্ৰায় 5 লাখ মানটো গাড়ীয়ে আহিছে। আপোনালোকক সেইখিনিলৈকেও যদি সম্ভৱ হয় মই দেখাম। তেতিয়া যে মই আগুৱাই যাম, সেয়া মই আগুৱাই যাব পৰা নাই। তো এয়া চাওক আপোনালোকে, যিফালে চাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব, আৰু মানুহ আহিয়ে আছে। তো ৰাতিপুৱা সময়তে অনুমান কৰিব পাৰি প্ৰায় 50-60 লাখ মানুহ আহি পেলাই উপস্থিত হৈছে। তো উত্তৰ পূৰ্বাঞ্চল ইস্তেমা এইবাৰ আমাৰ শোণিতপুৰ জিলাত অনুষ্ঠিত হৈ আছিল। তো আজি শেষৰটো দিন, আৰু আমাৰ শোণিতপুৰত এয়াই প্ৰথম ইস্তেমা অনুষ্ঠিত হৈছে। তো আপোনালোকক যিমানখিনি পাৰিছোঁ মই আৰম্ভণিৰ পৰা ভিডিঅ'ৰ জৰিয়তে দেখাই গৈছোঁ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ পৰিৱেশ। এয়া চাওক আপোনালোকে, যিমান দূৰলৈকে মই আপোনালোকক দেখাম কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব, মানুহৰ বাদে আপোনালোকে একো দেখিবলৈ নাপায়। আৰু ৰাস্তাত যথেষ্ট জাম হৈ আছে, ট্ৰাফিক জাম হৈ গৈছে পুৰা, আৰু মানুহ আহি আছে। তো আপোনালোকে অনুমান কৰক এই দৃশ্য চাই যে কিমান মানুহ আহি পেলাই ইয়াত একত্ৰিত হৈছে। তো আমি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীতে আছোঁ, আমি নিজৰ চকুৰে চাই আছোঁ। চাই পেলাই যিখিনি অনুমান কৰিব পাৰি, প্ৰায় 60-70 লাখ মানুহ অহাৰ অনুমান কৰা গৈছে। তো আশা কৰিব পাৰি ইয়াতছে বেছিয়ে মানুহ হৈ যাব। তো এয়া চাওক আপোনালোকে, যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব। আৰু এয়া মই এটা চুকৰ পৰা আপোনালোকক দেখাই আছোঁ। মই বৰ্তমান মূল পেণ্ডেলৰ বেক চাইডে আছোঁ, বেক চাইডৰ পৰা মই দেখাই আছোঁ আপোনালোকক, আগফালে মই যাবই পৰা নাই। তো আপোনালোকে চাওক কেনেকুৱা মানুহ আহিছে, গোটেই ৰাতি মানুহ আহিছে আজি, আৰু এতিয়াও আহি আছে, মানুহ জামত ফচি আছে। তো অলপ পিছত আখিৰি দোৱাত আপোনালোকে যিমান মানুহ দেখা পাইছে তাতছে বহুত বেছি মানুহ দেখিবলৈ পাব। এয়া চাওক আপোনালোকে, মানুহ আহি আছে। তো ফজৰৰ নমাজ ইতিমধ্যে শেষ হৈ গ'ল। পৰম কৰোণাময় আল্লাহৰ ওপৰত লাখ লাখ শুক্ৰিয়ানা আদায় কৰোঁ যে এনেকুৱা এটা দিনৰ সমভাগী হ'বলৈ সৌভাগ্য পালোঁ। আৰু আল্লাহে পৰম কৰোণাময় আল্লাহৰ ৰহমতত এইবাৰ আমাৰ শোণিতপুৰ জিলাত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হৈছে। আৰু আজি অন্তিমটো দিন, আৰু অন্তিমটো দিনত এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ। আপোনালোকক মই আৰম্ভণিৰ পৰাই উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ আপডেটছখিনি জনাই আছিলোঁ। আৰু আজি শেষৰ দিন, অৰ্থাৎ তৃতীয় দিনা, অলপ 11টা মানত দোৱা হ'ব। দোৱা হোৱাৰ পিছতে ইস্তেমা সমাপ্ত হ'ব, উত্তৰ পূৰ্বাঞ্চল ইস্তেমা। তো পুনৰবাৰ মই কৈছোঁ, পৰম কৰোণা মই আল্লাহৰ ওপৰত লাখ লাখ শুক্ৰানা আদায় কৰোঁ যে এনেকুৱা এটি দিনৰ আমাক সৌভাগ্য প্ৰদান কৰিছে। তাৰ কাৰণে আল্লাহক কোটি কোটি শুক্ৰানা আদায় কৰোঁ। আৰু আপোনালোকে এয়া চাওক, যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল মানুহ দেখিবলৈ পাব। लेकिन हमारी आंखों में वो ताकत नहीं, धोखे की आंख देख नहीं पाती, इसलिए हम कहते हैं यहाँ से होता है, यहाँ से होता है, यहाँ से होता है, कि कहीं से नहीं होता। ये इम्तिहान के लिए अल्लाह दिखा रहा है यहाँ से। कौन कहता है यहाँ से होता है, और कौन कहता है अल्लाह से होता है। लेकिन बुजुर्ग दोस्तों, अल्लाह के खजाने से आ रहा है, हमारी आंखों को दिखाई नहीं देता। मिसाल से बात समझ में आएगी। वलिल्लाहिल मसलुल आला, अल्लाह की शान निराली है। देखो इस जमाने में कहीं क्रिकेट खेलते हैं ना लोग, दुबई में खेल हो रहा है, आप यहाँ बैठे और वो शाशा स्क्रीन में यहाँ नजर आ रहा है, आता नहीं दौड़ते। तो सच बताओ, खेल तो वहां हो रहा है, लेकिन आप देख रहे हैं यहाँ, बताओ खेल यहाँ हो रहा है या वहां हो रहा है?
वहां हो रहा है, यहाँ दिखाई दे रहा है, लेकिन वहां से यहाँ आता हुआ दिखाई दिया, वहां से यहाँ आता हुआ दिखाई दिया। कि जब ये नहीं दिखाई दे रहा है तो मेरे रब की जो निजाम है कि सारी चीजें अल्लाह के खजाने से आ रही हैं, दरख्तों में फल मेरे रब के खजाने से, हमारी धोखे की आंख देख रही कि जमीन से नहीं, वो तो अल्लाह हमारे इम्तिहान के लिए असबाब बनाया है कि जमीन से हमें उगता हुआ नजर आता है। कौन यूं कहता है अल्लाह के फजल से हो रहा है, कौन यूं कहता है यहां से होता है, यही है इम्तिहान। तो खैर अल्लाह की शान है, कुदरत वाले अल्लाह है। अल्लाह ने चश्मा क्या किया, मरियम अलैहिस्सलाम के कदम तले चश्मा जारी कर दिया और सूखे खजूर के दरख्त से का हिलाती रहो, जब भूख लगे हिलाओ, ताजा खजूर गिरेगा। এতিয়া মই ইস্তেমাস্থলীৰ পিছফালে গাড়ীৰ ওপৰত আছোঁ আৰু গাড়ীৰ ওপৰৰ পৰাই আপোনালোকক ইস্তেমাস্থলীৰ গোটেই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, আপোনালোকে যিমান দূৰলৈ দেখিবলৈ পাব, মানুহ দেখিবলৈ পাব। আৰু আৰম্ভণিৰ পৰাই মই আপোনালোকক উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ ভিডিঅ' দেখাই আছিলোঁ আৰু আপোনালোকে যথেষ্ট মৰম আৰু আশীৰ্বাদ দিলে। তো আজিৰ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকৈ মৰম ভালপোৱা দি যাব। আপোনালোকে যি মৰম ভালপোৱা দিলে এয়া মই চিৰকৃতজ্ঞ। আৰু এতিয়া সমূহীয়া দোৱাৰ সময় হৈ গ'ল। তো দোৱা শামিল হ'বলৈ সকলো আহি পেলাই বহি আছে। তো দোৱা হোৱাৰ পিছতে সকলোৱে নিজৰ নিজৰ ঘৰলৈ উভতি যাব আৰু উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ সফল সমাপ্তি হ'ল। আৰু আজিৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ গোটেই পৰিৱেশ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু বেয়াও লাগিছে, এইকেইদিন উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীতেই আছিলোঁ আৰু এতিয়া সমূহীয়া দোৱা হোৱাৰ পিছত সকলোৱে নিজৰ নিজৰ ঘৰলৈ যাবলৈ ওলাইছে। আৰু এতিয়া আপোনালোকে চাওক কিমান মানুহ ওলাই আহিছে। তো লাহে লাহে সকলোৱে নিজৰ ঘৰলৈ যাব। তো আপোনালোকক যিমানখিনি পাৰিছোঁ মই এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ।